হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আদৰৰ আছু চিৰিয়েলত অভিনয় কৰা দুবৰি আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আদৰৰ আছু চিৰিয়েলত অভিনয় কৰা দুবৰি আচল নাম হ'ল অংগশ্ৰী নেওগ। অংগশ্ৰী নেওগৰ জন্ম হৈছিল 1998 চনৰ 7 অক্টোবৰ তাৰিখে। অংগশ্ৰী নেওগৰ ঘৰ হ'ল শিৱসাগৰ জিলাত। অংগশ্ৰী নেওগৰ পৰিয়ালত আছে মাক দেউতাক আৰু এগৰাকী বায়েক। বায়েকৰ বৰ্তমান বিয়া হৈ গৈছে। অংগশ্ৰী নেওগৰ শিক্ষাগত অৰ্হতা হ'ল অংগশ্ৰী নেওগে শিৱসাগৰ গাৰ্লছ কলেজৰ পৰা বুটানী বিভাগত BSc কমপ্লিট কৰিছে। অংগশ্ৰী নেওগে অভিনয় জগতত খোজ দিয়া আগত এগৰাকী মডেলিং আছিল। অংগশ্ৰী নেওগে অভিনয় কৰা প্ৰথমখন চিৰিয়েলৰ নাম হ'ল সপোনৰ ডেউকা। অংগশ্ৰী নেওগে ৰাকেশিয়ানক বাৰিষাৰে বৰষা হোৱা গানটোত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু বৰ্তমান অংগশ্ৰী নেওগে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা আদৰ আছু চিৰিয়েলখনত দুবৰি চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু অংগশ্ৰী নেওগৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।